তাতে বালাবিটাত আব্দুল ৰূপ ফ্ৰেণ্ড ক্লাবৰ তৰফৰ পৰা মানে ইফতাৰ আয়োজন কৰা হৈছিলে। মানে আমি বালাবিটা গাঁৱৰ ৰাইজে মানে আমাৰ বালাবিটা গাঁৱৰ এজনী বিশিষ্ট সমাজকৰ্মী আব্দুল ৰূপ ডাঙৰীয়া মানে তেখেতে সমাজৰ বিভিন্ন ৰাইজৰ হৈ সদায় সহযোগ কৰি যায়। গৰীব দুখীয়াৰ বন্ধু বুলি আমি তেওঁলোকক সমাজৰ ৰাইজে তেওঁক নাম দিছে। গতিকে তেওঁৰ স্মৃতিত আমি বালাবিটাত এখন আব্দুল ৰূপ ফ্ৰেণ্ড ক্লাব নামেৰে এখন ক্লাব উদ্বোধন কৰিছোঁ বা এখন ক্লাছ মানে আমি ক্লাব আৰম্ভ কৰিছোঁ, যিখন ক্লাবৰ উদ্দেশ্য হৈছে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজৰ সহযোগ কৰি দুখীয়া ৰাইজৰ সৈতে সদায় থাকি তেওঁলোক সহযোগ কৰি যোৱা। সেই উপলক্ষে আজি আমি বালাবিটা এখন যিহেতু আমাৰ পবিত্ৰ ৰমজান মাহ চলি আছে, এই ৰমজান মাহ উপলক্ষে আমি এটি ইফতাৰৰ আয়োজন কৰিছিলোঁ। এই ইফতাৰত মানে বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা ৰাইজসকল আহি মানে আমাক সহযোগ কৰিছে। কমেও আমি ইয়াতে যিমানখিনি মানুহ আশা কৰিছিলোঁ তাতকৈ বহুত বেছি মানুহ হৈছে। তেওঁলোকে মানে আমাক এটি উৎসাহ দিছে যে আগতে যাতে আমি এনেদৰে সামাজিক কাম কাজবিলাক কৰি যাব পাৰোঁ। আৰু আজি এই ইফতাৰ মেহফিলত প্ৰায় আমাৰ 300মান মানুহ হৈছিলে আৰু প্ৰত্যেকেই মানে দেশৰ শান্তি সম্প্ৰীতি যাতে বৰ্তাই থাকে তাৰ বাবে আমি মহান আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছোঁ। গতিকে আজি সুন্দৰ ভাতৃত্ববোধ গঢ়ি তুলিব পাৰোঁ। গতিকে আজি এই ইফতাৰ মাহফিলৰ উদ্দেশ্য এইখিনি আছিলে। সভাপতি জাহিদুল ইছলাম আৰু সম্পাদক মনুজ্জামানক মানে ধন্যবাদ জনাইছোঁ। আসসালামু আলাইকুম। আজি আব্দুল ৰূপ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত বালাবিটা পুৰণা ঈদগাহত এটি সুন্দৰ ইফতাৰ মেহফিল আয়োজন কৰিছে। এই ইফতাৰ মেহফিলত আমি উপস্থিত হৈ নথৈ আনন্দিত হৈছোঁ। ইয়াতে আমাৰ প্ৰায় 300মান ভক্তপ্ৰাণ ইছলামীয় ধৰ্মীয় ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈ আমাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে দোৱা কৰিছে আৰু বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিছে। ইয়াৰ দ্বাৰা যাতে আল্লাহ আমাক দোৱা কবুল কৰক। আৰু সৰ্বশেষত আব্দুল ৰূপ ফ্ৰেণ্ডছ ক্লাবৰ সভাপতি জাহিদুল ইছলাম, সম্পাদক মনুজ্জামান আৰু কোষাধ্যক্ষ জয়নাল আব্দুলক ধন্যবাদ জনাইছোঁ। বালাবিটা ঈদগাহ ময়দানত আব্দুল ৰূপ ফ্ৰেণ্ড ক্লাবৰ তৰফৰ পৰা ইফতাৰ মেহফিলৰ আয়োজন কৰা হৈছিল। এইখন ইফতাৰ মেহফিলত এই বালাবিটা অঞ্চলৰ বিভিন্ন স্তৰৰ ৰাইজ আহি উপস্থিত হৈছিল। এইখন ইফতাৰ মেহফিলৰ উদ্দেশ্য হৈছে যে সমাজৰ কল্যাণ যাতে ভাল হয় তাৰ কাৰণে আজি এই ইফতাৰ মেহফিলৰ আয়োজন কৰিছিল। আৰু আমি এই ইফতাৰ মেহফিলৰ পৰা আৰু বিভিন্ন স্তৰৰ আমাৰ অসমৰ বিভিন্ন সমস্যা যেনেকুৱা সমস্যা চলি আছে তাত যাতে ভালদৰে সমাপ্ত হয়, ভালদৰে মংগল হয় তাৰ বাবে বিভিন্ন দোৱা কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।